নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিওৱা। আৰু আজি পাঠত আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 7.1ত থকা এটা প্ৰশ্ন লৈছোঁ আৰু ইয়াত আমি যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াব লাগে। আমি আৰম্ভ কৰোঁ আহা প্ৰথম সংখ্যাটোৰে। আমাক প্ৰথম সংখ্যাটো দিয়া আছে 512। আমি এই সংখ্যাটো মৌলিক উৎপাদকত বিশ্লেষণ কৰি ঘনমূল উলিয়াব লাগে। এই যে কাষত যিবোৰ সংখ্যা লিখা আছে এইবোৰ হৈছে মৌলিক সংখ্যা। যিবোৰ সংখ্যাক আমি বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ সেই সংখ্যাবোৰক কোৱা হয় মৌলিক সংখ্যা বুলি। প্ৰথমটো মৌলিক সংখ্যা হৈছে 2, 3, 5, 7, 11, 13, 17, 19। আমি এনেকৈ মৌলিক সংখ্যাবোৰ পাই গৈ থাকিম। যেতিয়া আমাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াব ক'ব তেতিয়া আমাক যিবোৰ সংখ্যা দিয়া থাকিব ঘনমূল উলিয়াবলৈ দিয়া সংখ্যাবোৰক আমি এই সংখ্যাবোৰেহে হৰণ কৰিব লাগিব। আমি কোনো এটা সংখ্যাক 4য়ে কেতিয়াও হৰণ কৰিব নালাগিব, 8ে কেতিয়াও হৰণ কৰিব নালাগিব, কাৰণ সেই সংখ্যাবোৰ যৌগিক সংখ্যা হয়। প্ৰশ্নটোতে কোৱা আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। সেইকাৰণে আমি যে তালিকাত লৈছোঁ এই সংখ্যাকেইটাহে আমি হৰণ কৰি ঘনমূল উলিয়াম। আমাক দিয়া প্ৰথম সংখ্যাটো আৰম্ভ কৰোঁ। প্ৰথম সংখ্যাটো হৈছে 512। 512 সংখ্যাটো এটা যুগ্ম সংখ্যা। যুগ্ম সংখ্যা বুলি আমি এই কাৰণে গম পালোঁ যে সংখ্যাটোৰ এককৰ ঘৰত 2 আছে। এককৰ ঘৰত 2, 4, 6, 8 বা 0 যদি থাকে সংখ্যাটো হয় এটা যুগ্ম সংখ্যা। আৰু যুগ্ম সংখ্যা এটা সদায় আমি 2য়ে হৰণ কৰিব পাৰোঁ। গতিকে প্ৰথম আমি 512 সংখ্যাটোক 2য়ে হৰণ কৰিম। 512ক যদি 2য়ে হৰণ কৰা হয় তেতিয়াহ'লে যাব 256 বাৰ। আৰু 256 সংখ্যাটো এটা যুগ্ম সংখ্যা, কাৰণ এককৰ ঘৰত 6 আছে। সেইকাৰণে এই সংখ্যাটোক আমি আকৌ এবাৰ 2য়ে হৰণ কৰিম। 2য়ে হৰণ কৰিলে যাব 128 বাৰ। 128 বাৰ। 128 সংখ্যাটো এটা যুগ্ম সংখ্যা। এককৰ ঘৰত আছে 8। এক যুগ্ম হোৱাৰ কাৰণে 2য়ে হৰণ কৰিম। 2য়ে হৰণ কৰিলে যাব 64 বাৰ। 64 সংখ্যাটো ঠিক একেধৰণে এটা যুগ্ম সংখ্যা, কাৰণ ইয়াৰ এককৰ ঘৰত 4 আছে। 4 থাকিলে যুগ্ম সংখ্যা হয়। সেইকাৰণে 64ক আকৌ 2য়ে হৰণ কৰিম। 2য়ে হৰণ কৰিলে যাব 32 বাৰ। 32 সংখ্যাটো যুগ্ম সংখ্যা, এককৰ ঘৰত 2 আছে। আৰু যদি 2য়ে হৰণ কৰা হয় 2য়ে 32ক যাব 16 বাৰ। 2 16 গুণ 32। 16 সংখ্যাটোক 2য়ে হৰণ কৰিব পাৰি। 16টো এটা যুগ্ম সংখ্যা হয় আৰু 2 8 গুণ 16। 8ক 2য়ে হৰণ কৰিব পাৰি, যুগ্ম সংখ্যা। 2 4 গুণ 8। আৰু 4 সংখ্যাটোক আমি 2য়ে হৰণ কৰিব পাৰোঁ, 2 2 গুণে 4। এতিয়া আমাৰ চোৱা সংখ্যাটোৰ আমি মৌলিক উৎপাদকত ভাঙি শেষ কৰিলোঁ। এতিয়া আমাক যিটো সংখ্যা দিয়া আছিলে 512, সেই সংখ্যাটোৰ উৎপাদকবোৰ আমি লিখি ল'ম। এই সংখ্যাটোত আমি 2 পালোঁ মুঠতে 9টা। 2 আমি 9টা লিখিব লাগিব। 1 2 3 4 5 6 7 8 9টা। 2 আছে মুঠতে 9টা। আমি উলিয়াব লাগে এই সংখ্যাটোৰ ঘনমূল। ঘনমূলৰ চিনটো এনেকৈ দিয়া হয়, 3 এটা লিখিবা আৰু বৰ্গমূলৰ চিনটোৰ নিচিনা একদমেই একে হয়, কিন্তু আমি এই অংশত এটা 3 বহাই দিব লাগে। এইটো হৈছে ঘনমূলৰ চিন। ঘনমূল উলিয়াব লাগে 512ৰ। আৰু যেতিয়া তোমালোকে ঘনমূল উলিয়াবা, ঘনমূল উলিয়াওঁতে তোমালোকে সদায় 3 যে লিখা আছে 3টা উৎপাদকৰ পৰা, একে উৎপাদক যদি 3 বাৰ থাকে তোমালোকে 3টাৰ পৰা এটা ল'বা। আমি ইয়াতে দেখিলোঁ যে ইয়াতে 2 প্ৰথম 3টাৰ পৰা এটা 2 ল'ব লাগিব, তাৰ পিছৰ 3টা 2ৰ পৰা আমি এটা 2 ল'ব লাগিব, আৰু একেবাৰে শেষত থকা 3টা 2ৰ পৰা আমি আকৌ এটা 2 ল'ব লাগিব। মুঠতে 2 কেইটা পূৰণ হ'ব? প্ৰথম 3টা 2ৰ পৰা এটা 2 আহিব ঘনমূলৰ কাৰণে, তাৰ পিছৰ 3টা 2ৰ পৰা আৰু এটা 2 আহিব, আৰু একেবাৰে শেষত থকা 3টা 2ৰ পৰা আকৌ এটা 2 আহিব। 2 আহিব মুঠতে 3টা। 2 3টা যদি পূৰণ কৰা হয় তেতিয়াহ'লে হ'ব 2 2 গুণে 4, 4 2 গুণে 8। ঘনমূলটো হ'ব 8। এইটোৱে হৈছে 512 সংখ্যাটোৰ ঘনমূল। ইয়াতে আমি লিখি দিওঁ যে ঘনমূল 8। একে নিয়মেৰে আমি ইয়াৰ পিছৰ সংখ্যাটো কৰোঁ। এই সংখ্যাটো আমাক দিয়া আছে 27000। সংখ্যাটো আমি লিখি লওঁ। সংখ্যাটো দিয়া আছে 27000। 27000 সংখ্যাটোক এটা যুগ্ম সংখ্যা, কাৰণ এককৰ ঘৰত 0 আছে। সেইকাৰণে প্ৰথমে আমি 27000ক 2য়ে হৰণ কৰিম। 2য়ে যদি হৰণ কৰা হয় 2য়ে হৰণ কৰিলে যাব 13500 বাৰ। 13500। 13500 সংখ্যাটো এটা যুগ্ম সংখ্যা হয়, কাৰণ এককৰ ঘৰত 0 আছে। সেইকাৰণে এই সংখ্যাটোক আমি আকৌ এবাৰ 2য়ে হৰণ কৰিম বা বাৰ দিম। 2য়ে যদি হৰণ কৰা হয় তেতিয়া যাব
750 বাৰ যাব 6750 সংখ্যাটো এটা যুগ্ম সংখ্যা কাৰণ এককৰ ঘৰত শূন্য আছে সেই কাৰণে এই সংখ্যাটোক আমি আকৌ এবাৰ 2 হৰণ কৰিম 2 হৰণ কৰিলে যাব 3325 বাৰ এতিয়া আমি চালো যে যেটো সংখ্যা পালো 3325 সংখ্যাটো এটা যুগ্ম সংখ্যা নহয় যুগ্ম সংখ্যা নোহোৱাৰ কাৰণে আমি 2 হৰণ কৰিব নোৱাৰো 2 যদি হৰণ কৰিব নোৱাৰো তেতিয়া হলে আমি চাব লাগিব ইয়াৰ পিছৰ বাৰটো আকৌ হৰণটো আমি চাই লওঁ 3375 এটো 75 হ'ব লাগে 3375 বাৰ যাব 3375 বাৰ এই যেটো সংখ্যা পালো এই সংখ্যাটো এটা যুগ্ম সংখ্যা নহয় কাৰণ এককৰ ঘৰত 0 2 4 6 বা 8 নাই সেই কাৰণে আমি 2 হৰণ কৰিব নোৱাৰো তেতিয়া হলে আমি চাম ইয়াৰ পিছৰ নিয়ম এবাৰ আমি চাব লাগিব যে সংখ্যাটো 3 বাৰ যায় নে না যায় সংখ্যা এটা 3 বাৰ যোৱা নিয়মটো আমি ইয়াতে পৰীক্ষা কৰিম আমি সংখ্যাটো এবাৰ লিখি লৈছো 3375 সংখ্যা এটা যদি 3 বাৰ যাবলৈ হয় তেতিয়া হলে সংখ্যাত থকা অংক গুটেকেটা আমি যোগ কৰি চাব লাগিব যদি যোগ কৰি দিও যোগ কৰি দিলে হ'ব 3 3 6 6 লগত যদি 3 7 টো যোগ কৰি দিও 6 7 হ'ব 13 আৰু 13 লগত 5 টো যোগ কৰিলে হ'ব 18 আৰু 18 সংখ্যাটো 3 ৰে আমি বাৰ দিব পাৰো সেই কাৰণে 3375 সংখ্যাটোক আমি 3 য়ে বাৰ দিব পাৰিম সেই কাৰণে এবাৰ আমি 3 য়ে বাৰ দিম আকৌ এবাৰ তোমালোকে চাই লোৱা যে 3 য়ে কেতিয়া বাৰ দিবা 3 য়ে বাৰ দিবৰ কাৰণে অংকবোৰ যোগফল কৰিবা অংকবোৰৰ যোগফলটো যদি 3 য়ে হৰণ যোৱা এটা সংখ্যা হয় বা 3 ৰ গুণিতক হয় তেতিয়া হলে তোমালোকে 3 য়ে বাৰ দিবা 3 য়ে যদি বাৰ দিয়া হয় তেতিয়া হলে যাব 1125 বাৰ আকৌ আমি যেটো সংখ্যা পালো 1125 1125 এই সংখ্যাটো এতিয়া আমি কিহে বাৰ দিব পাৰিম প্ৰথম কথা এই সংখ্যাটো আমি 2 য়ে বাৰ দিব নোৱাৰো কাৰণ 2 য়ে যিমান বাৰ দিব লগা আছে আমি 2 য়ে 3 বাৰ দিব পাৰো 2 য়ে 3 বাৰ দি শেষ কৰিলো এতিয়া আমি চাম 3 ৰ কাৰণে 3 ৰ নিয়মটো আছিল যে অংককেইটা যোগ কৰি চাব লাগে যোগ যদি কৰা হয় তেতিয়া হলে আমি পাম 1 1 2 2 2 4 4 5 হ'ব 9 9 সংখ্যাটো 3 য়ে হৰণ কৰিব পাৰি গতিকে সংখ্যাটোক আমি 3 য়ে হৰণ কৰিব পাৰিম 3 য়ে আমি হৰণ কৰিম 3 য়ে হৰণ কৰিলে যাব 375 বাৰ এতিয়া আমি চাব লাগে 375 সংখ্যাটো কি সংখ্যাৰে আমি হৰণ কৰিব পাৰো আমি প্ৰথমে চাম 3 ৰ নিয়মটো 3 ৰ নিয়মৰ কাৰণে অংককেইটা যোগ কৰি চাম যোগ কৰিলে হ'ব 3 য়ে 10 3 য়ে 7 10 10 3 য়ে 7 10 হল 10 5 15 15 সংখ্যাটো 3 য়ে হৰণ কৰিব পাৰি সেই কাৰণে আমি এই সংখ্যাটোক আকৌ এবাৰ 3 য়ে হৰণ কৰিম বা বাৰ দিম 3 য়ে যদি বাৰ দিও তেতিয়া হলে যাব 125 বাৰ আমি সংখ্যাটো পালো 125 এতিয়া আমি চাম যে 125 সংখ্যাটো কেনেবাকে 3 য়ে বাৰ দিব পাৰি নে নোৱাৰি আকৌ আমি অংককেইটা যোগ কৰিম অংককেইটা যদি যোগ কৰো তেতিয়া হ'ব 1 2 3 3 5 হ'ব 8 8 সংখ্যাটো 3 য়ে আমি হৰণ কৰিব নোৱাৰো সেই কাৰণে আমি 3 য়ে বাৰ দিব নোৱাৰা হৈ গলো তেতিয়া হলে আমি দেখিলো যে 27000 সংখ্যাটোক 2 য়ে বাৰ দিলো বা 3 য়ে বাৰ দিলো এবাৰ ইয়াৰ পিছৰ সংখ্যাটো চাম 5 য়ে বাৰ দিব পাৰি নে নোৱাৰি 5ৰ নিয়মটো আছিল যে এককৰ ঘৰত 0 বা 5 যদি থাকে সংখ্যা এটা 5 য়ে বাৰ দিব পাৰি এই সংখ্যাটোৰ এককৰ ঘৰত 5 আছে সেই কাৰণে এবাৰ আমি 5 য়ে বাৰ দিম 5 য়ে যদি বাৰ দিও 125ক 5 য়ে যাব 25 বাৰ 25ক আকৌ আমি 5 য়ে বাৰ দিব পাৰিম 5 5 গুণ 25 এতিয়া আমাৰ চোৱা উৎপাদকবোৰ ভঙা হৈ গল এতিয়া উৎপাদকবোৰ ভঙা যেতিয়া হৈ গল এতিয়া আমাৰ কাম হ'ব ঘনমূলটো উলিয়াবৰ কাৰণে ঘনমূল উলিয়াবৰ কাৰণে প্ৰথমে আমি সংখ্যাটোৰ উৎপাদকবোৰ লিখি লম আমাক যেটো সংখ্যা দিয়া আছিল সংখ্যাটো আমি লিখি লম 27000 27000 সংখ্যাটো যেতিয়া আমি উৎপাদক ভাঙিলো তেতিয়া আমি পালো 2 পালো 3 বাৰ 2 পূৰণ 2 তাৰ পিছতে 3 উৎপাদকটো আহিলে 3 টো আহিলে 3 বাৰ 3 টো আহিলে 3 বাৰ 3 পূৰণ 3 আৰু আহিলে 5 উৎপাদকটো 5 উৎপাদকটো আহিলে 3 বাৰ 5 পূৰণ 5 এতিয়া আমি উলিয়াব লাগে সংখ্যাটোৰ ঘনমূল তেতিয়া হলে আমি ঘনমূলৰ চিহ্নডাল দিম ঘনমূলৰ চিহ্নটো দেখিবলৈ বৰ্গমূলৰ চিহ্নৰ নিচিনা একদমই একে হয় কিন্তু আমি ইয়াতে এটা 3 এটা সংখ্যা লিখি দিব লাগে বৰ্গমূল উলিয়াব লগা সংখ্যাটো আমি লিখিম 27000 যেতিয়া আমি ঘনমূলৰ উলিয়াব লাগে ঘনমূলৰ কাৰণে আমি 3টা উৎপাদকৰ পৰা এটা লব লাগে 3টা 2 আছে আমি ইয়াৰ পৰা ঘনমূল উলিয়াওঁতে লব লাগিব এটা 2 তাৰ পিছতে আমি দেখিলো 3টা 3 আছে এই 3টা 3ৰ পৰা আমি লব লাগিব এটা 3 আৰু 5 আছে 3টা আৰু 3টা 5ৰ পৰা আমি ঘনমূলৰ কাৰণে 5 লব লাগিব এটা এতিয়া সংখ্যা কেইটা আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে হ'ব 2 3 গুণ 6 6 5 গুণ 30 গতিকে ঘনমূলটো হ'ব 30 আমি লিখিব পাৰো যে 27000ৰ ঘনমূলটো হ'ব 30
এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 11,000 সংখ্যাটো আমাক দিয়া আছে 1,10,592 সংখ্যাটো অলপ ডাঙৰ সংখ্যা হয় লিখি লওঁ 1,10,592 সংখ্যা এটা যিমানে ডাঙৰে হওক বা সৰুৱে হওক আমি সংখ্যা এটাৰ সদায় বিভাজ্যতাৰ যিকেইটা নিয়ম আছিলে সেই নিয়ম মতে আমি পৰীক্ষা কৰিম প্ৰথমে আমি চাম যে এই সংখ্যাটো 2 বাৰ দিব পাৰি নে নোৱাৰি 2 কাৰণে আমি এককৰ ঘৰ চাব লাগে ইয়াতে এককৰ ঘৰত 2 আছে গতিকে সংখ্যাটোক আমি 2 হৰণ কৰিব পাৰিম 2 যদি হৰণ কৰোঁ তেতিয়া হলে যাব 55,000 আমি বাৰটো লিখিম বাৰ যাব 55,296 বাৰ গ'ল এতিয়া আমি যেটো সংখ্যা পালো এটো সংখ্যাৰ এককৰ ঘৰত 6 আছে সেই কাৰণে আকৌ এবাৰ আমি 2 হৰণ কৰিম 2 হৰণ কৰিলে যাব 27,648 বাৰ যাব যেটো সংখ্যা পালো এই সংখ্যাৰ এককৰ ঘৰত 8 আছে 8 থাকিলে আমি আকৌ সংখ্যাটোক 2 হৰণ কৰিব পাৰিম 2 আকৌ এবাৰ হৰণ কৰিম 27,648ক 2 যদি হৰণ কৰা হয় তেতিয়া যাব 13,824 বাৰ যাব এতিয়া আমি দেখিলো এই সংখ্যাটোৰ এককৰ ঘৰত 4 আহিছে 4 থাকিলে যুগ্ম সংখ্যা বা 2 হৰণ যোৱা সংখ্যা 2 হৰণ কৰিম 2 হৰণ কৰিলে যাব 6,912 বাৰ এটো আমি দেখিলো যে এককৰ ঘৰত আহিলে 2 থাকিলে এটা যুগ্ম সংখ্যা হয় সেই কাৰণে এবাৰ আমি আকৌ 2 হৰণ কৰিম 2 হৰণ কৰিলে যাব 3,456 বাৰ গ'ল এই সংখ্যাটো এটা যুগ্ম সংখ্যা এককৰ ঘৰত 6 আছে আমি 2 হৰণ কৰিব পাৰিম 2 যদি হৰণ কৰোঁ তেতিয়া 2 যদি হৰণ কৰা হয় তেতিয়া যাব 17,000 নহয় 1,728 বাৰ যাব 1,728ৰ এককৰ ঘৰত 8 আহিলে এটা যুগ্ম সংখ্যা আকৌ এবাৰ 2 হৰণ কৰিম 2 হৰণ কৰিলে যাব 864 বাৰ 864ৰ এককৰ ঘৰত 4 আছে যুগ্ম সংখ্যা 2 হৰণ কৰিলে যাব 432 বাৰ 432ৰ এককৰ ঘৰত 2 আছে যুগ্ম সংখ্যা 2 যদি হৰণ কৰা হয় যাব 216 বাৰ 216ক 2 হৰণ কৰিব পাৰি যুগ্ম সংখ্যা তেতিয়া হলে যাব 108 বাৰ 108ক 2 হৰণ কৰিলে যাব 54 বাৰ 54 সংখ্যাটোক আমি 2 হৰণ কৰিলে যাব 27 বাৰ আৰু 27ক আমি 3 হৰণ কৰিব পাৰো 3 3 গুণ 9 আৰু 3 9 গুণ 27 হয় আৰু 3 3 গুণ 9 এতিয়া আমাৰ উৎপাদকবোৰ ভঙা হৈ গ'ল উৎপাদকবোৰ ভঙাৰ পাছত আমি ইয়াতে দেখিলো 2 আছে মুঠতে 12 বাৰ আছে সেই কাৰণে আমি সংখ্যাটোৰ উৎপাদকবোৰ লিখি লওঁ 1,10,592 এই সংখ্যাৰ উৎপাদকবোৰ যদি লিখো উৎপাদকত প্ৰথমে আমি 2 লিখিব লাগিব 2 আছে মুঠতে 12টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 2 আমি 12টা পালো তাৰ লগতে 3 আছে 3টা এটা দুটা তিনিটা এতিয়া উলিয়াব লাগে ঘনমূলৰ চিনটো দিম এটো হৈছে ঘনমূলৰ চিন ইয়াতে 3টো লিখিব লাগিব সংখ্যাটো আমি লিখিম 1,10,592 যেতিয়া আমি ঘনমূল উলিয়াম তেতিয়া আমি উৎপাদকবোৰৰ 3টাৰ পৰা এটাকৈ উৎপাদক ল'ব লাগে 2 3টা আছে তাৰ পৰা এটা 2 আহিব তাৰ পিছত যদি চাও ইয়াৰ পিছৰ যি 3টা 2 আছে সেই 3টা 2ৰ পৰা আমি আকৌ এটা 2 ল'ব লাগিব তাৰ পিছতো আমি দেখিলো যে 2 আৰু 3টা আছে সেই পিছত থকা 3টা 2ৰ কাৰণে আকৌ এটা 2 পূৰণ কৰিবলৈ ল'ব লাগিব তাৰ পিছত আকৌ 3টা 2 আছে আমি সেই 3টা 2ৰ পৰা আমি আকৌ এটা 2 ল'ব লাগিব তাৰ পিছতে দেখিলো যে 3টো আছে 3 বাৰ 3 বাৰ আছে সেই কাৰণে আমি ঘনমূল উলিয়াওঁতে 3টো এবাৰ ল'ব লাগিব এটা যিকেইটা সংখ্যা পালো সংখ্যাকেইটা পূৰণ কৰিব লাগিব 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণ 16 16ৰ লগত 3 পূৰণ কৰিলে 3 16 গুণ হ'ব 48 গতিকে ঘনমূলটো হ'ব 48 বা 48 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 46,656 আমি সংখ্যাটো লিখি লওঁ 46,656 এই সংখ্যাটো এটা যুগ্ম সংখ্যা এককৰ ঘৰত 6 আছে সেই কাৰণে প্ৰথমে আমি 2 হৰণ কৰিম 2 যদি হৰণ কৰো 2 হৰণ কৰিলে প্ৰথমে আমি দিব পাৰিম 23,000 বাৰটো যাব 23,328 বাৰ 23,328 এটা যুগ্ম সংখ্যা এককৰ ঘৰত 8 আছে সেই কাৰণে 2 আমি হৰণ কৰিম 2 যদি হৰণ কৰা হয় তেতিয়া হলে যাব 11,664 বাৰ যাব
এই সংখ্যাটোৰ এককৰ ঘৰত আছে 4 4 থকাৰ কাৰণে এটা যুগ্ম সংখ্যা 2 আমি উৎপাদকত ভাঙিব পাৰোঁ 2 যদি উৎপাদকত ভাঙো তেতিয়াহ'লে যাব 5832 বাৰ 5832ৰ এককৰ ঘৰত আছে 2 যুগ্ম সংখ্যা 2 হৰণ কৰিলে যাব 2916 বাৰ 2916 এটা যুগ্ম সংখ্যা 2 হৰণ কৰিলে যাব 1458 বাৰ যাব 1458 যুগ্ম সংখ্যা 2 আকৌ এবাৰ বাৰ দিম তেতিয়া যাব 729 বাৰ 729ক আমি বাৰ দিব পাৰিম 2 বাৰ দিব নোৱাৰো কিন্তু 3 বাৰ দিব পাৰিম কিয় বাৰ দিব পাৰিম আমি যদি 3 নিয়মটো চাওঁ অংককেইটা যোগ কৰিব লাগে 7 2 9 9 9 হয় 18 18 সংখ্যাটো 3 আমি বাৰ দিব পাৰো বা হৰণ কৰিব পাৰো সেই কাৰণে আমি 729ক 3 হৰণ কৰিম 729ক 3 হৰণ কৰিলে যাব 243 বাৰ 243 সংখ্যাটোক আমি 3 আকৌ বাৰ দিব পাৰো 3 বাৰ দিলে হ'ব 81 বাৰ 81 সংখ্যাটোক আমি 3 বাৰ দিব পাৰো যাব 27 বাৰ 27ক 3 বাৰ দিব পাৰো 3 9 গুণ 27 আৰু 9ক 3 বাৰ দিম 3 3 গুণ 9 এতিয়া আমি সংখ্যাটোৰ উৎপাদকবোৰ ভাঙি এটালো সংখ্যাকেইটাৰ যদি উৎপাদক ভাঙি এটালো এতিয়া আমি ঘনমূল উলিয়াব পৰা হৈ গলো ঘনমূল উলিয়াবৰ কাৰণে প্ৰথম আমি উৎপাদকবোৰ লিখি লম সংখ্যাটো আছিলে 46656 ইয়াতে আমি দেখিলো যে 2 আহিছে মুঠতে 6 বাৰ গতিকে 2টো আমি 6 বাৰ পূৰণ চিহ্ন দি লিখিম এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ তাৰ পিছতে 3 উৎপাদকটো আমি পালো 3টো পালো ছবাৰ 3টো ছবাৰ লিখিব লাগিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ এতিয়া যে আমি ঘনমূল উলিয়াব লাগে ঘনমূলৰ চিহ্নটো দি সংখ্যাটো লিখি লম ঘনমূল উলিয়াব লগা সংখ্যাটো হৈছে 46656 এতিয়া ঘনমূলত আমি উৎপাদকবোৰৰ 3টাৰ পৰা এটাকৈ উৎপাদক লৈ যাম প্ৰথমে আমি দেখিলো 2 আছে 3টা তাৰ পৰা এটা 2 আহিব পূৰণ তাৰ পিছত আছে আকৌ 3টা 2 আমি দেখিছো সেই 3টা 2ৰ পৰা আকৌ এটা আমি 2 ল'ব লাগিব 2 খিনি লোৱা শেষৰ পাছতে আমি দেখিলো প্ৰথমে দেখিলো 3 আছে 3টা এই 3টা 3ৰ পৰা এটা 3 ল'ব লাগিব তাৰ পিছতো আৰু 3টা 3 আছে আমি পিছত থকা 3টাৰ পৰা আৰু এটা 3 লৈ ললো এতিয়া আমি উৎপাদকবোৰ পূৰণ কৰিম পূৰণ কৰিলে হ'ব 2 2 4 4 3 গুণ 12 12 3 গুণ 36 গতিকে যেটো সংখ্যা দিয়া আছে সংখ্যাটোৰ ঘনমূলটো হ'ব 36 এবাৰ আমি চাম একেবাৰে শেষৰটো সংখ্যা এই সংখ্যাটো আমাক দিয়া আছে 1,75,661 সংখ্যাটো আমি লিখি লওঁ 1,75,661 616 1,75,616 এই সংখ্যাটো এটা যুগ্ম সংখ্যা এককৰ ঘৰত 6 আছে 2 হৰণ কৰিলে যাব 87,808 এই সংখ্যাটো যুগ্ম সংখ্যা 2 আমি আকৌ উৎপাদকত ভাঙিব পাৰো 2 উৎপাদকত ভাঙিলে যাব 43,904 এটো এটা যুগ্ম সংখ্যা 2টা আমি আকৌ উৎপাদকত ভাঙিম উৎপাদকত ভাঙিলে আমি পাম 21,952 এই সংখ্যাটো এটা যুগ্ম সংখ্যা এককৰ ঘৰত 2 আছে 2 উৎপাদকত আকৌ এবাৰ ভাঙিব পাৰিম তেতিয়াহলে আমি পাম 10,976 যুগ্ম সংখ্যা এককৰ ঘৰত 6 আছে 2 আকৌ বাৰ দিম তেতিয়াহলে যাব 5,488 যুগ্ম সংখ্যা হয় আকৌ এবাৰ 2 বাৰ দিম তেতিয়া হ'ব 2,744 এই সংখ্যাটো এটা যুগ্ম সংখ্যা 2 যদি হৰণ কৰো তেতিয়াহলে যাব 1,372 1,372 যুগ্ম সংখ্যা 2 যদি হৰণ কৰো তেতিয়া যাব 686 বাৰ যাব আকৌ এটা যুগ্ম সংখ্যা পালো এককৰ ঘৰত 6 আছে 2 হৰণ কৰিলে যাব 343 343 সংখ্যাটো 7ৰ ঘন হয় গতিকে আমি 7 হৰণ কৰিম 7 হৰণ কৰিলে যাব 49 বাৰ 49ক 7 হৰণ কৰিম যাব 7 বাৰ এতিয়া আমি উৎপাদকবোৰ লিখি লম প্ৰথমে আমি সংখ্যাটো লিখি লওঁ সংখ্যাটো আমাক দিয়া আছে 1,75,616 উৎপাদকবোৰ আমি এতে দেখিলো যে উৎপাদকত 2 আহিছে 9টা আমি 9টা 2 লিখিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 2 9টা লিখিলো তাৰ পিছতে আছে 7 3টা আছে 7 3টা লিখিব লাগিব 7 পূৰণ 7 এতিয়া আমি উলিয়াব লাগিব ঘনমূলৰ চিহ্নটো দি ললো সংখ্যাটো আমি লিখিম 1,75,616
আৰু এই সংখ্যাটোৰ যেতিয়া ঘনমূল উলিয়াম আমি আগৰ নিয়মতে কৰিম 3টাৰ পৰা কেইটা ল'ব লাগে এটাকৈ উৎপাদক বা এটাকৈ সংখ্যা ল'ব লাগে প্ৰথম 3টা 2ৰ পৰা আমি এটা 2 ল'লো তাৰ পিছত থকা 3টা 2ৰ পৰা আমি আকৌ এটা 2 ল'ব লাগিব তাৰ পিছতে আমি দেখিলো যে আকৌ ইয়াতে 2 আহিছে আকৌ 2 আহিছে গতিকে আমি ইয়াৰ পৰা আমি কি কৰিব লাগিব ইয়াৰ পিছৰ 3টা 2ৰ পৰা আমি 2টো আকৌ এবাৰ ল'ব লাগিব তেতিয়াহলে 2টো আকৌ এবাৰ আহিলে তাৰ পিছত আমি দেখিলো যে 7 আছে 3টা এই 3টা 7ৰ পৰা 7টো ল'ব লাগিব তেতিয়াহলে আমি ঘনমূল উলিয়াবৰ কাৰণে আমি উৎপাদক কেইটা পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 সংখ্যা কেইটা যদি পূৰণ কৰা হয় পূৰণ কৰিলে আমি পাম 2 দুগুণ 4 4 দুগুণ 8 8 7 গুণ 56 ঘনমূলটো হ'ব 56 গতিকে সংখ্যাটোৰ ঘনমূলটো আমি লিখিব পাৰিম 56 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ